আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত ৰঙিয়াৰ খেলুৱৈৰ উন্নত প্ৰদৰ্শন। যোৱা ২৬ জুলাইৰ পৰা ২৮ জুলাইলৈ কলিকতাৰ নেতাজী ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা অষ্টম আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত নাম উজ্বলাবলৈ সক্ষম হৈছে ৰঙিয়াৰ খেলুৱৈসকলে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ৰঙিয়াৰ পৰা যোৱা ২৬জনীয়া দলটোৰ ছাব জুনিয়ৰ, কেডেট, জুনিয়ৰ আৰু ছিনিয়ৰ খেলুৱৈসকলে উৎকৃষ্ট প্ৰদৰ্শনেৰে বিভিন্ন শাখাত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। দলটোৰ প্ৰশিক্ষকৰ দায়িত্বত আছিল ইমদাদ আহমেদ, অজন্তা দাস আৰু আব্দুল ৱাছেদ। মেনেজাৰৰ দায়িত্বত আছিল ভূপেন নমচুদ্ৰ। প্ৰতিযোগিতাত অসমৰ জ্যেষ্ঠ ৰেফাৰী দেৱব্ৰত শৰ্মাক ৰেফাৰী কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। প্ৰতিযোগিতাত ২১টা সোণৰ পদক, ১৭টা ৰূপৰ পদক আৰু ১১টা ব্ৰঞ্জৰ পদক অৰ্জন কৰি ৰঙিয়া তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনে। খেলুৱৈসকল বুধবাৰে দিনৰ ভাগত ৰঙিয়া ষ্টেচনত উপস্থিত হোৱাত জিলা কাৰাটে সন্থাৰ সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ নিৰ্দেশ মৰ্মে কাৰ্যকৰী সভাপতি নিপন ভূঞা আৰু সন্থাৰ কৰ্মীবৃন্দই খেলুৱৈসকলক উষ্ম আদৰণি জনায়। সন্থাৰ সাধাৰণ সম্পাদক সৈয়দ মজাহাৰুল ইছলামে খেলুৱৈসকলক শুভেচ্ছা জনায়। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বিশ্বৰ ১২খন দেশৰ ৬৫০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। খেলুৱৈসকলৰ এই সফলতাই ৰঙিয়াৰ সৰ্বত্ৰে আনন্দৰ লহৰৰ সৃষ্টি কৰিছে। আমাৰ যোৱা ২৫ তাৰিখে আমাৰ ৰঙিয়াৰ পৰা ৰঙিয়া ডিষ্ট্ৰিক্টৰ পৰা আমাৰ ২৬জনীয়া দল এটা কলিকতালৈ ৰাওনা হৈছিলে, যিখন আছিলে আমাৰ এই ইণ্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ। তাত আমাৰ ২৫জনে মানে সোণৰ পদক পাবলৈ সক্ষম হৈছে আৰু ১৪জনে চিলভাৰ মেডেল আৰু ৫জনে আমাৰ ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। সুন্দৰ অনুভৱ আৰু খুব ভাল লাগিছে। আমাৰ যিমানখিনি প্লেয়াৰ গৈছিলে কোনো মানে খালী হাতে আহিব লগা হোৱা নাই। খুব ধুনীয়াকৈ খুব ভাল প্ৰদৰ্শন কৰিছে। আমাৰ ৰঙিয়া জিলা কাৰাটে সন্থাৰ পৰা এই নেশ্যনেল গেমত আমাৰ ইণ্টাৰনেশ্যনেল গেমত খেলিব গৈছিল আৰু ইয়াতে আমাৰ ৰঙিয়া জিলা কাৰাটে সন্থাৰ পৰা ২৬জনে আপোনাৰ গ'ল্ড মেডেল আনিছে আৰু ২৫জনে আৰু চিলভাৰ ১৪জন আৰু ৫জনে আনিছে আমাৰ ব্ৰঞ্জ। আমাৰ গোটেইকেইটা মানে টিমৰ গোটেইকেইটা আমাৰ যিখিনি হৈছিল তেওঁলোকে আমাৰ এটা সুন্দৰ আমাৰ অসমৰ কাৰণে এটা গৌৰৱ কঢ়িয়াই দিছে, আমাৰ ৰঙিয়া জিলাৰ কাৰণে গৌৰৱ কৰাই দিছে আৰু এই ক্ষেত্ৰত আমি ৰঙিয়া জিলা কাৰাটে সন্থাৰ পৰা তেওঁলোক এটা সম্বৰ্ধনা অনুষ্ঠান আমি ইয়াতে পাতিছোঁ। আমি কলিকতাত গৈছিলোঁ। কলিকতাৰ ইনডোৰ ষ্টেডিয়ামত ইণ্টাৰনেশ্যনেল খেলা আছিল। খেলাত মই কাটাত চিলভাৰ মেডেল পাইছোঁ আৰু মোৰ লগৰবোৰে পাইছে। ভাল লাগিছে, খেলা খেলি তাতে বহুত ভাল লাগিছে আৰু ডিষ্ট্ৰিক্টত আশা ৰাখিছোঁ গ'ল্ড মেডেল পাম। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।